অমিত শ্বাহ ডাঙৰীয়াৰ এটা ৰোড শ্ব' হ'ব। চাইকেল ফেক্টৰীৰ পৰা তেখেতে লাল গণেশলৈকে এই এৰিয়াটোত 2 কিলোমিটাৰ জোৰা এটা ৰোড শ্ব' কৰিব। তাৰ প্ৰস্তুতিৰ ওপৰত আজি আমি আলোচনা কৰিলোঁ। মানুহ চক ক'ব খুব দিগদাৰী। সিদিনা শিলচৰতে আমি কৈছিলোঁ 20,000 মানুহ হ'ব, পিছত 1 লাখ মানুহ হ'ল। গতিকে মানুহৰ মই আজিয়ে মোৰ মিটিংবিলাকত মোৰ ভাষণ দি চেজ হৈ যায়, মানুহ উঠিয়ে নাযায়। মানুহৰ বিজেপিৰ প্ৰতি অদ্ভুত আকৰ্ষণ। মই আজিৰ দিনটোত মোৰ অভিজ্ঞতা মই কৈছোঁ। মই এখন অভয়াপুৰীত মিটিং কৰিছোঁ, গোৱালপাৰাত এখন বকোত। মিটিঙৰ ভাষণ দি মোৰ চেজ হৈ গ'ল, মানুহ এজন উঠি নাযায়। মই আৰু কৈ থাকিবলগীয়া হৈছে। যদি মই 20 মিনিট ভাষণ দিম বুলি ভাবিছোঁ, মানুহ উঠি যোৱা নাই 40 মিনিট, মোৰে মাত ভাঙি গৈছে। গতিকে মানুহক এতিয়া এষ্টিমেট মই যদি 20 কওঁ 40 হ'ব।